অতুল বৰা ডাঙৰীয়াৰ এটা নাভূত নাচুত মন্তব্য। দাম বৃদ্ধি হৈছে, দাম বৃদ্ধি হ'লে মানুহে কম খাব, অলপ কম খালে মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। বস্তুৰ দাম বাঢ়িছে, মানুহে অলপ কমকৈ খাব, ঠিক আছে, এই কামটো আপোনাৰ পৰা আৰম্ভ হওক। এতিয়া কাপোৰৰ কি দাম বাঢ়িছে বুলি মানুহ উলংগ হৈ থাকিব নেকি? যদি সেই উলংগ হৈ থাকিব লাগে তেতিয়াহ'লে সেই উলংগ হোৱা কাহিনীটো আপোনাৰ পৰা আৰম্ভ হওক। সৰ্বসাধাৰণ জনতাক ইমান তুচ্ছ তাচ্ছিল্য কৰি তৰল মন্তব্য নকৰিব। আপুনি এই মন্তব্যটো নিৰ্বাচনী যেতিয়া প্ৰচাৰ সভালৈ গৈছিলে তেতিয়াই আপুনি ক'ব লাগিছিলে, আমি যেতিয়াই জয়যুক্ত হ'ম, শাসনৰ বাঘজৰি ল'ম, তাৰ পাছতে আমি উভত ঘূৰে নাচিম আৰু এনেকুৱা কথাবোৰ ক'ম। তেতিয়া আপোনালোকে কিয় নক'লে যে বস্তুৰ দাম বাঢ়িব, আপোনালোকে কিন্তু খাদ্য সামগ্ৰী খাবলৈ কমাই দিব লাগিব? এই কথাবোৰতো আপোনালোকে তেতিয়া কোৱা নাছিলে। তেতিয়াতো আপোনালোক প্ৰতিটো সমষ্টিৰ, আপোনালোকৰ দলৰ প্ৰতিটো সমষ্টিৰ গৈ আপোনালোকে এটা কথাই কৈছিলে, ডিঙিৰ শিৰ ফুলাই ফুলাই মিঠাতেলৰ পৰা চাউলৰ পৰা এনেকুৱা সপোন দেখুৱাইছিলে যে একো এটা বস্তু আপোনালোকে কিনিব নালাগে, উন্নয়নৰ গংগাটো বৈ আহিছে, শাক পাচলি আপোনালোক ঘৰে ঘৰে আমি ডেলিভাৰী দিম। প্ৰতিটো কথাটো ইমান সহজ আছিলে। কিন্তু বৰ্তমান সময়ত যে দুৰ্ভিক্ষময় পৰিৱেশৰ সৃষ্টি হৈছে, বজাৰলৈ 500 টকা নিলে যে 5টা বস্তু ভালদৰে কিনিব নোৱাৰা হৈছে, এই কথাবোৰ আপোনালোকে কিয় বিচাৰ বিবেচনা কৰি গুৰুত্ব সহকাৰে কথাবোৰ নকয়? কিয় উভত ঘূৰে নচা মন্তব্যবোৰ কৰে? আপোনাৰ মন্ত্ৰিত্বৰ যি পদৰ যি সন্মান, যি বিধায়ক পদৰ সন্মান, সেই বস্তুবোৰ আপোনালোকে কিয় লাঘৱ কৰে? সেই সৰ্বসাধাৰণ ৰাইজক আপুনি তুচ্ছ তাচ্ছিল্য কৰিছে। কালি পৰহিলৈকে সেই ৰাইজৰে ভৰিত পৰি আপোনালোকে কাকতি মিনতি কৰিছিলে যে এই 5টা বছৰ আমাক দিয়ক, আমি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিম। যদি আপোনালোকে নোৱাৰে, যোগান বিভাগটো বন্ধ কৰি দিয়ক। যোগান বিভাগটোৱে বৰ্তমান সময়ত মানুহক তেজপিয়া সাপৰ দৰে যি ব্যৱস্থা কৰিছে, ৰাইজৰ টেক্স পেয়াৰ, ৰাইজৰ টকাৰে সেই যোগান বিভাগটো চলাই থকাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই। লাখ লাখ টকা দৰমহা দি যোগান বিভাগৰ সেই বিষয়াসকলক ৰাখিছে, কিন্তু সংঘবদ্ধতাৰে ৰাইজক একো ছাৰ্ভিচেই দিব পৰা নাই। তেতিয়াহ'লে যিটো বস্তু ব্যৱহাৰ অনুপযোগী, আছে গৰু নাবাই ভাল, তেনেকুৱা গৰু নথকাই ভাল। সেই ব্যৱস্থাবোৰ আপোনালোকে কিয় নকৰে? সৰ্বসাধাৰণ ৰাইজক তৰলকৈ ভালৰ ভালটো আপোনালোকে খাব, আৰু সৰ্বসাধাৰণ জনতাৰ যেতিয়া এটা প্ৰশ্ন আহিব তেতিয়া আপোনালোকে ক'ব বস্তুৰ দাম বাঢ়িছে, খাবলৈ কমাই দিয়ক। আপোনাৰ পৰাই আৰম্ভ হওক সেই কথাটো, খাবলৈ কমাই দিয়াটো। এইসকল ব্যক্তিৰ মন্ত্ৰী বা বিধায়ক হোৱাৰ যোগ্যতা আছেনে? আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন প্ৰণালীৰ প্ৰতি এখেতলোকৰ কিবা দায়িত্ব জ্ঞান আছেনে? আমাক যে ইমান ইটিকিং কৰি সৰ্বসাধাৰণ জনতা কোনো ধৰণৰ ভেলু নাই, তেনেকুৱা ধৰণৰ যে মন্তব্যবোৰ কৰে এখেতলোকে কিয়? আপোনালোকে এই মন্তব্যটো যে এই মন্ত্ৰী অতুল বৰাই যে আজি এই মন্তব্যটো প্ৰদান কৰিলে, ইলেকশ্যনৰ যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ সভা আছিলে তেতিয়া কিয় আপোনালোকে এই মন্তব্য নকৰিলে যে বস্তুৰ দাম বাঢ়িছে, আপোনালোকে খোৱা বোৱাটো কমাই দিয়ক? এই কথাবোৰ তেতিয়া ক'বলৈ আপোনালোকৰ সাহস কিয় নহ'ল? বৰ্তমান সময়ত বজাৰত যে জুই চাই দাম, সৰ্বসাধাৰণ ৰাইজে যে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে, কোন ফালৰ পৰা মৰা নাই? আপোনালোকে যদি চিলিণ্ডাৰৰ ফালৰ পৰা চাবলৈ যায়, সেই ফালৰ পৰা মাৰিছে। তেল চালিত বাহনৰ পৰা যদি আপুনি চাবলৈ যায়, তাৰ পৰা আপোনালোকে মাৰিছে। বিদ্যুতৰ পৰা চাবলৈ গ'লে তাৰ পৰা আপোনালোকে মাৰিছে। শাক চব্জি কিনিব নোৱাৰা হৈছে। মুঠতে আকাশলংঘী বস্তুৰ দামে সৰ্বসাধাৰণ জনতাক নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু এইখিনি সময়ত এজন নেতাৰ মুখত, এজন প্ৰতিনিধি, জনপ্ৰতিনিধিৰ মুখত, যোনে আমাক প্ৰতিনিধিত্ব কৰিছে, সেই প্ৰতিনিধিৰ মুখত ইমান তৰল মন্তব্য শোভা পায়নে? সেইবাবে মই পূৰ্বতেও কৈছিলোঁ যে যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ বাবে চিলেকশ্যন প্ৰচেছ থাকে, মন্ত্ৰী বিধায়ক হ'বৰ বাবেও তেনেকুৱা এটা যদি চিলেকশ্যন প্ৰচেছ থকা হ'লে হয়তো আমি এনেধৰণৰ মন্তব্য শুনাৰ পৰা বিৰত থাকিব লগা হ'লহেঁতেন। আমি যাকে তাকে আমি এনেদৰে ভোট দি জয়যুক্ত কৰিবলগীয়া নহ'লহেঁতেন। কিন্তু বৰ্তমান সময়ত আমাৰ এই দুৰ্ভাগ্য যে আমি এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি পাইছোঁ আৰু এনেকুৱা মন্ত্ৰী বিধায়ক পাইছোঁ যিয়ে অদ্ভুত নাভূত নাচুত কথা কিছুমান কৈ কেৱল মাত্ৰ সংবাদ শিৰোনাম দখল কৰিবলৈ তেখেতলোকে চেষ্টা কৰি থাকে। সৰ্বসাধাৰণ জনতাৰ জীৱন প্ৰণালী কেনেকৈ উন্নতমানৰ হ'ব, সৰ্বসাধাৰণ জনতাই কেনেকৈ দুবেলা দুমুঠিটো ভালদৰে খাই জীয়াই থাকিব, সেই কথাবোৰ তেখেতলোকে চিন্তা চৰ্চা নকৰে। কেৱল মাত্ৰ মুখত তেখেতলোকৰ উন্নয়নৰ জয়গান, 5খন ৰাজ্যৰ ভিতৰত, উন্নত ৰাজ্যৰ ভিতৰত আমাৰ স্থান দিম, আমুক দিম, তামুক দিম, এই কথাবোৰ কেৱল মাত্ৰ গোৱাৰ এক ফুলজাৰিৰ বাহিৰে একো যে নহয়, ফটুকাৰ ফেনত যে পৰিণত হয়, এই মন্ত্ৰীজনৰ এই মন্তব্যটোৰ পৰা প্ৰকাশ পালে। অন্ততঃ মন্ত্ৰী অতুল বৰাৰ মুখৰ পৰা ৰাইজে এনেকুৱা ধৰণৰ মন্তব্য আশা কৰা নাছিল, কিন্তু সদৌ শেষত তেখেতকো দেখিবলৈ পোৱা গ'ল এনেকুৱা ধৰণৰ মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাৰ চেষ্টা কৰা। আপোনালোকৰ চাগে নীলমণি সেন ডেকাৰ সেই 250 টকীয়া ভাতৰ প্লেটটোৰ কথা মনত আছে। নীলমণি সেন ডেকাৰ সেই 250 টকীয়া ভাতৰ প্লেটটো আৰু এই অতুল বৰা ডাঙৰীয়াৰ এই মন্তব্যৰ মাজত একোৱেই পাৰ্থক্য নাই। আজি অন্ততঃ এই কাৰণে লাজ লাগিছে, সৰ্বসাধাৰণ জনতাই 500 টকীয়া নোটটো লৈ বজাৰত যেতিয়া ওলাই যায়, 5টা বস্তু ভালদৰে কিনিব নোৱাৰে। এনেকুৱা পৰিৱেশৰ মাজত তেখেতে উত্তৰ দিব লাগিছিলে কি ধৰণে, আৰু বৰ্তমান সময়ত উত্তৰ কেনেকৈ ইটিকিং ঘূৰত উত্তৰ দি
কেৱল 1250 টকাৰে যে তেখেতলোকে মানে এনেকুৱা ধৰণৰ কাম কৰি ৰাখিছে যে আমাক সকলোকে কিনি থৈছে আৰু 1250 টকাটো দি দিয়াৰ পাছত যে আমাৰ যে মুখ বন্ধ আমি একো ক'ব নোৱাৰোঁ তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি ৰাখিছে তেখেতলোকে আমাৰ কি সৰ্বসাধাৰণ মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি আমাৰ ওপৰত আপোনালোকে ভালৰ ভালটো বাছি বাছি খাব সৰ্বসাধাৰণ জনতাৰ যেতিয়া প্ৰশ্নবোৰ আহিব আপোনালোকক যেতিয়া প্ৰশ্ন কৰিবলৈ যাব আপোনালোকে তেনেকুৱা ধৰণৰ না ভূত নাচন মন্তব্যবোৰ কৰিব যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে যোগান বিভাগটো বন্ধ কৰি দিয়ক যোগান বিভাগটো বন্ধ কৰি দিয়া লাগে যোগান মন্ত্ৰীৰ কোনো ধৰণৰ কাম নাইকিয়া হ'ব তেতিয়া কোনো ধৰণৰ সমস্যাই নাই আপোনালোকক আৰু কথা বাৰ্তা সুধিবলগীয়া নাই ৰাইজৰ কৰৰ পইচাৰে ৰাইজৰ টেক্সৰ পইচাৰে তেখেতলোকক লাখে লাখে টকা দৰমহা দি ৰখাৰ কোনো ইমান এটা ডাঙৰ ডিপাৰ্টমেণ্ট চলাই থকাৰ প্ৰয়োজন নাই যদিহে তেখেতলোকে শৃংখলাবদ্ধভাৱে সৰ্বসাধাৰণ জনতাৰ সমস্যা সমাধান কৰিবৰ বাবে তেখেতলোকে একো কাম কৰিব নোৱাৰে কিন্তু এইখিনি কথা যেতিয়া সৰ্বসাধাৰণ ৰাইজে আপোনালোকক সুধিবলৈ যাব সাংবাদিকে প্ৰশ্ন কৰিব আপোনালোকে কেৱল মাত্ৰ না ভূত নাচত এটা মন্তব্য কৰিয়ে দায় খৰা মন্তব্য কৰি আপোনালোকে নোৱাৰোঁ বুলি নাই পৰা আমি স্বীকাৰ কৰক আমি যে ৰাজ্যখন ভালদৰে চলাব পৰা নাই আমি যোগান বিভাগ ভালদৰে চলাব পৰা নাই আমি আপোনালোকক ভালদৰে চলাব পৰা নাই সেই কথাটো আপোনাক ক্ষীৰ নত কৰি আপোনালোকে স্বীকাৰ কৰক কিন্তু আপোনালোকে সেই কামটো নকৰে কিয় কৰিব আপোনালোকৰ মান সন্মান যাব আপোনালোকে যে উন্নয়নৰ গংগা বৈ আছিলে সেই কথাবোৰ যে মিছা প্ৰমাণিত হ'ব সেইবাবে আপোনালোকে এইবোৰ কথা ক'ব নোৱাৰে অতুল বৰা ডাঙৰীয়া ইলেক্টেড আপোনালোক এজন মিনিষ্টাৰ হয় এজন MLA হয় গতিকে এটা কথা সদায় গুৰুত্ব দিব জনতা জনাৰ্দন হয় কালি সেই জনতাৰ ভৰিতে পৰি পৰি আপোনালোকে ভোট ভিক্ষা কৰি কৰি আজি আপোনালোকে শাসনৰ বাঘজৰি দখল কৰিলে কিন্তু শাসনৰ বাঘজৰি দখল কৰিছে কেৱল মাত্ৰ 5টা বছৰৰ বাবে আকৌ সেই জনতাৰ ভৰিতে পৰিবলৈ আপোনালোক দৌৰিবলৈ সাজু হ'বলৈ হ'লেই কিন্তু সেই জনতাকে আজি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অমৃত ঘৰে ঘৰে যে একো অসুবিধাই নহয় তেনেকুৱা ধৰণৰ সপোন দেখুৱাই আপোনালোকে স্বৰ্গত মানে চন্দ্ৰলৈ যে মাটি কিনি দিব এনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থাবোৰ কৰি দিম বুলি কৈ বৰ্তমান যে একেবাৰে সব ফালৰ পৰা চেপি খুন্দি আহিছে এই কথাবোৰ আপোনালোকে পাহৰি নাযাব সৰ্বসাধাৰণ জনতাক দিয়া এই বুকুৰ টেগেজা এই জলাকলা এই বস্তুবোৰ ৰাইজে কিন্তু পাহৰি নাযায় 1250 টকা পাবলগীয়া প্ৰাপ্য অধিকাৰ সেয়া আপোনালোকৰ দায়িত্ব সেয়া আপোনালোকে দিব লাগিব সেয়া আপোনালোকে কাকো পুতৌ পাত্ৰ কৰা নাই সেয়া দিয়ে আমাক পুতৌ কৰা নাই আপোনালোকৰ ঘৰৰ পৰা দেউতা মাৰ বেংক বেলেঞ্চ আমাক দিয়া নাই আমাৰ টেক্স পেয়াৰ ৰাইজৰ পইচাই আপোনালোকে ৰাইজৰ গুৰিলে লৈ গৈছে গতিকে ধাৰ কোনে মাৰিছে আপোনালোকে ধাৰ যে লৈছে ধাৰগাল আপোনালোকৰ ব্যক্তিগত MLA দৰমহা পাই আপোনালোকে মাৰা নাই ধাৰ কোনে মাৰিছে সৰ্বসাধাৰণ ৰাইজে মাৰিছে গতিকে ৰাইজে ক'ব আপোনালোকে শুনিব লাগিব যদি আপোনালোকে নোৱাৰে আপোনালোকে পদত্যাগ কৰক কথাবোৰ বৰ্তমান সময়ত বহুত বেছিলৈ গৈছে সৰ্বসাধাৰণ জনতাক ইমান ঠাট্টা মস্কৰা কৰি কথা নকৰিব এইসকলেই জনতা যিসকলক লৈহে আপোনালোক নেতৃত্ব এইসকল জনতাক আপোনালোকে দুৰ্ব্যৱহাৰ কৰি বা একেবাৰে তৰল মন্তব্য কৰি আপোনালোকে বৰ একেবাৰে বিলাসী বুলি নাভাবিব এইসকল জনতা যদি নাথাকিলে হয় 5 বছৰ শাসনৰ বাঘজৰি নিদিয়া হ'লে আপোনালোকৰ সেই একে লাও লোৱা অৱস্থাই হ'লতেন আজিৰ ডেটত আমাৰ যি গতিকে 5টা বছৰৰ বাবে যি ইলেক্টেড বিধায়ক গতিকে ইলেক্টেড বিধায়কজনে সিলেকশ্যন হৈছে ৰাইজৰ পৰা গতিকে মন্তব্যবোৰ অকল সংযতভাৱে দিলে ভাল কাৰণ আপুনি মন্ত্ৰিত্বৰ আসন অলংকৃত কৰা এজন ব্যক্তি বিধায়কৰ আসন অলংকৃত কৰা এজন ব্যক্তি গতিকে আপোনাৰ ওপৰত বহুতৰ আস্থা আৰু বিশ্বাস আছে বহুতে আপোনাৰ পৰা আশা কৰি দিছে আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে আপোনালোকৰ মুখৰ পৰা যুক্তিসংগতভাৱে কথাবোৰ ওলালে ভাল একেবাৰে তৰল মন্তব্যবোৰ নকৰিব যদি খাবই নালাগে কমকৈ খাব লাগে তেতিয়াহ'লে আপোনাৰ পৰা আৰম্ভ কৰক এতিয়াকে মানুহে বস্তুৰ দাম বাঢ়িছে বুলি বস্তু খোৱা কমাই দিব কাপোৰৰ দাম বাঢ়িছে বুলি কাপোৰ পিন্ধা বন্ধ কৰি দিব নেকি সেই কামটো তেতিয়াহ'লে আপোনাৰ পৰা আৰম্ভ হওক এনেকুৱা কথাবোৰ নক'ব গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কৈ আপোনাৰ অন্তত মন্ত্ৰিত্বৰ সেই আসনখনৰ পদমৰ্যাদাটো লাঘৱ নকৰিব